নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা ভাবি চাইছেনে যে পৃথিৱীৰ মাত্ৰ 1% মানুহেই কিয় সফল হয়? আনহাতে 99% মানুহে কেৱল সংগ্ৰাম কৰিয়েই জীৱন পাৰ কৰি দিয়ে। এটা সাধাৰণ মানুহ আৰু এজন লেজেণ্ডৰ বা সফল মানুহৰ মাজত আচল পাৰ্থক্যটো কি? সেই পাৰ্থক্য ভাগ্যৰ নহয়, সেই পাৰ্থক্য কেৱল পৰিশ্ৰমৰো নহয়, সেই পাৰ্থক্য হৈছে সেই ষ্টেট অফ মাইণ্ডৰ, অৰ্থাৎ যি মানসিক অৱস্থাত তেওঁলোকে নিজৰ দিনটো শেষ কৰে। ৰাতিৰ সেই সময়খিনি যেতিয়া আপুনি শুবলৈ যায়, সেয়া কেৱল শোৱাৰ সময় নহয়, সেয়া হৈছে ইউনিভাৰ্ছৰ আটাইতকৈ ডাঙৰ ধনৰ ভঁৰালটোক আনলক কৰাৰ সময়, খোলাৰ সময়। আজি মই আপোনালোকক যি কথা ক'বলৈ গৈ আছোঁ, সেয়া হয়তো আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। এইটো কোনো সাধাৰণ মটিভেশ্যন নহয়, এইটো সেই প্ৰাচীন বিজ্ঞান যাক আমাৰ বেদ আৰু উপনিষদত লুকুৱাই ৰখা হৈছিল, যাতে ইয়াৰ ভুল ব্যৱহাৰ নহয়। কিন্তু তাৰ আগতে মই বিচাৰোঁ আপোনালোকে এটা পৰিস্থিতি কল্পনা কৰক। সেই মানুহজনৰ কথা ভাবক যিয়ে নিজৰ সকলো উজাৰি দিছিল, যিয়ে নিজৰ সপোনৰ বাবে দিন ৰাতি এক কৰি দিছিল, ঘাম পেলাইছিল, ৰাতিৰ নিদ্ৰা বিসৰ্জন দিছিল, কিন্তু শেষত তেওঁৰ হাতত কি আহিল? কেৱল ব্যৰ্থতা। সেই মানুহজনে ৰাতি নিজৰ বিচনাত পৰি ওপৰলৈ চাই ভাবি থাকে, শেষত ক'ত ভুল হ'ল? তেওঁৰ চকুত চকু পানী আছে, কিন্তু তেওঁ কান্দিবও নোৱাৰে, কাৰণ তেওঁ নিজৰ পৰিয়ালৰ আগত শক্তিশালী হৈ থাকিব লাগিব। ভিতৰৰ পৰা তেওঁ সম্পূৰ্ণ ভাঙি পৰিছে। তেওঁৰ এনে লাগে যেন ভগৱান বা ইউনিভাৰ্ছে তেওঁৰ বিপক্ষে থিয় দিছে। আপুনিও কেতিয়াবা এনেকুৱা অনুভৱ কৰিছে নেকি? কেতিয়াবা এনেকুৱা লাগিছে নেকি যে আপুনি চিঞৰিব বিচাৰে কিন্তু মাত ওলোৱা নাই? যদি আপুনি আপোনাৰ জীৱনত এবাৰ হ'লেও এই অসহায়তা, এই বিষ অনুভৱ কৰিছে, তেন্তে এতিয়াই কমেণ্ট বক্সত গৈ টাইপ কৰক আই ফিল ইট। কাৰণ আজিৰ এই ভিডিঅ'টো কেৱল সেইসকল মানুহৰ বাবে যিসকলে এই বিষক নিজৰ আটাইতকৈ ডাঙৰ শক্তিলৈ ৰূপান্তৰিত কৰিব বিচাৰে। মই বিচাৰোঁ আপুনি এতিয়াই কমেণ্ট কৰক, যাতে আপুনি ইউনিভাৰ্ছলৈ এই সংকেত পঠিয়াব পাৰে, বিশ্ব ব্ৰহ্মাণ্ডলৈ এই সংকেত পঠিয়াব পাৰে যে আপুনি এতিয়া সলনি হ'বলৈ সাজু। আজি আমি যি টেকনিকৰ কথা বা কৌশলৰ বিষয়ে কথা পাতিম, আধুনিক নিউৰো ছায়েন্সত তাক শ্লীপ প্ৰগ্ৰেমিং বুলি কোৱা হয়, আৰু আমাৰ প্ৰাচীন সংস্কৃতিত ইয়াক যোগনিদ্ৰা আৰু স্বপ্ন সাধনা নামে জনা যায়। এইটো সেই গোপন জ্ঞান যাক থমাছ এডিছনৰ দৰে মহান বিজ্ঞানীসকলে নিজৰ আৱিষ্কাৰৰ বাবে ব্যৱহাৰ কৰিছিল, আৰু যাক প্ৰাচীন ইজিপ্তবাসীয়ে নিজৰ সভ্যতাক উন্নত কৰিবলৈ ব্যৱহাৰ কৰিছিল। কিন্তু আজিৰ যুগত আমি এই জ্ঞান পাহৰি গৈছোঁ। আমি শুবলৈ যোৱাৰ আগতে নিজৰ ফোনত পৃথিৱীৰ সকলো ধৰণৰ নেতিবাচক বস্তু চাই থাকোঁ, নেতিবাচক খবৰ চাওঁ, আৰু সেই নেতিবাচক ভাইব্ৰেশ্যনৰ সৈতে শুই পৰোঁ। তাৰপিছত আমি অভিযোগ কৰোঁ যে আমাৰ জীৱনত ভাল কিয় নহয়। মনত ৰাখিব, শুবলৈ যোৱাৰ আগৰ সেই 2 মিনিটেই আপোনাৰ সমগ্ৰ জীৱন নিয়ন্ত্ৰণ কৰে। যদি আপুনি এই 2 মিনিটক নিয়ন্ত্ৰণ কৰিবলৈ শিকে, তেন্তে পৃথিৱীৰ কোনো শক্তিয়েই আপোনাক সফল হোৱাৰ পৰা ৰখাব নোৱাৰিব। আমাৰ শাস্ত্ৰত কোৱা হৈছে, যি ব্ৰহ্মাণ্ডত আছে সেয়াই পিণ্ড অৰ্থাৎ শৰীৰতো আছে। যেতিয়া আপুনি শুবলৈ যায়, তেতিয়া আপুনি কেৱল চকু মুদা নাই, আপুনি এটা ডাইমেনশ্যনৰ পৰা আন এটা ডাইমেনশ্যনলৈ যাত্ৰা কৰি আছে। এই সময়ত আপোনাৰ কনচিয়াছ মাইণ্ড অৰ্থাৎ যুক্তিবাদী মগজুটো শুই থাকে, কিন্তু আপোনাৰ ছাবকনচিয়াছ মাইণ্ড অৰ্থাৎ অৱচেতন মন সম্পূৰ্ণ সজাগ হৈ উঠে। এইটোৱেই সেই সময় যেতিয়া আপুনি আপোনাৰ মনক যি আদেশ দিব, সি তাক একেবাৰে সত্য আদেশ বুলি মানি পূৰণ কৰিবলৈ আৰম্ভ কৰিব। আধুনিক নিউৰো ছায়েন্সে এই কথা প্ৰমাণ কৰি দিছে যে যেতিয়া আপুনি সজাগ অৱস্থাত থাকে, তেতিয়া আপোনাৰ মগজু বিটা ষ্টেটত থাকে, য'ত আপুনি যুক্তি আৰু ভয়ৰ মাজত আবদ্ধ হৈ থাকে। কিন্তু শুবলৈ যোৱাৰ ঠিক আগমুহূৰ্তত যেতিয়া আপোনাৰ চকুপতা গধুৰ হৈ আহিবলৈ ধৰে, তেতিয়া আপোনাৰ মগজু আলফা ষ্টেট আৰু পিছত থিটা ষ্টেটত প্ৰৱেশ কৰে। বিজ্ঞানীসকলে এই অৱস্থাক হিপনোগগিক ষ্টেট বুলি কয়। এইটোৱেই সেই অৱস্থা য'ত আপোনাৰ কনচিয়াছ আৰু ছাবকনচিয়াছ মাইণ্ডৰ মাজৰ পৰ্দাখন আটাইতকৈ দুৰ্বল হৈ পৰে। ইতিহাস সাক্ষী আছে যে থমাছ এডিছন আৰু এলবাৰ্ট আইনষ্টাইনৰ দৰে জিনিয়াছসকলে নিজৰ আটাইতকৈ কঠিন সমস্যাবোৰৰ সমাধান এই অৱস্থাতে বিচাৰি পাইছিল। এডিছনে বহু সময়ত হাতৰ লোহাৰ বল ধৰি চকীখনত আধা টোপনি মাৰিছিল,
যাতে যেতিয়াই তেওঁ গভীৰ নিদ্ৰালৈ যাবলৈ ধৰে বলটো পৰি যায় আৰু তেওঁ সাৰ পায়। তেওঁ এনেই কৰিছিল কাৰণ সেই আধা নিদ্ৰা আৰু আধা জাগৰণৰ অৱস্থাত তেওঁ এনে চিন্তা আৰু আইডিয়া লাভ কৰিছিল যিবোৰ তেওঁৰ যুক্তিবাদী মগজুৱে কেতিয়াও ভাবিবই নোৱাৰিলেহেঁতেন। কিন্তু আমাৰ ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ আগতেই এই ৰহস্য উন্মোচন কৰি পেলাইছিল। মাণ্ডুক্য উপনিষদত চেতনাৰ 4টা অৱস্থাৰ বৰ্ণনা কৰা হৈছে: জাগ্ৰত, স্বপ্ন, সুষুপ্তি আৰু তুৰীয়। আজি পৃথিৱীয়ে যাক ল অফ এট্ৰেকশ্যন বা ছাবকনচিয়াছ প্ৰগ্ৰামিং বুলি কয়, সেয়া আচলতে আমাৰ বেদৰ সংকল্প বিজ্ঞান। ঋগবেদত কোৱা হৈছে যে এই ব্ৰহ্মাণ্ড কম্পন বা ভাইব্ৰেশ্যনৰ দ্বাৰা গঠিত আৰু আপোনাৰ চিন্তাও এক ধৰণৰ ভাইব্ৰেশ্যন। যেতিয়া আপুনি শুবলৈ যোৱাৰ আগতে কোনো এটা চিন্তাক মনত দৃঢ়ভাৱে ধৰি ৰাখে, তেতিয়া আপুনি তাক পোনপটীয়াকৈ কস্মিক ইণ্টেলিজেন্স অৰ্থাৎ ব্ৰহ্মাণ্ডীয় চেতনালৈ প্ৰেৰণ কৰি থাকে। এইটো ঠিক সেইদৰে যেনে আপুনি গুগলত কিবা এটা ছাৰ্চ কৰি এণ্টাৰ বুটাম টিপে, এণ্টাৰ টিপাৰ পিছত আপুনি এই চিন্তা নকৰে যে ফলাফল আহিব নে নাহিব। আপুনি জানে যে ছাৰ্ভাৰে নিজৰ কাম কৰিবই। ঠিক তেনেদৰে শুবলৈ যোৱাৰ আগৰ এই 2 মিনিট আপোনাৰ মগজুৰ এণ্টাৰ বুটাম। প্ৰাচীন মিছৰ অৰ্থাৎ এনচিয়েণ্ট ইজিপ্ততো শ্লিপ টেম্পলছ আছিল, য'ত মানুহে নিজৰ ৰোগ আৰু সমস্যাৰ সমাধান বিচাৰিবলৈ এক বিশেষ পদ্ধতিত শুবলৈ গৈছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে নিদ্ৰাৰ সময়ত আত্মাই দেৱতাসকলৰ সৈতে কথা পাতে। গ্ৰীক দৰ্শনতো ইনকিউবেশ্যন নামৰ এটা পদ্ধতি আছিল, য'ত মানুহে উত্তৰ লাভৰ বাবে মন্দিৰত শুই থাকিছিল। ইয়াৰ অৰ্থ হৈছে যে এই জ্ঞান কেৱল ভাৰতত সীমাবদ্ধ নাছিল। পৃথিৱীৰ সকলো মহান সভ্যতাই জানিছিল যে নিদ্ৰা কেৱল শৰীৰৰ বিশ্ৰাম নহয়, ই আত্মাৰ ৰিচাৰ্জ ষ্টেচন। কিন্তু কলিযুগত আমি এই বিদ্যা পাহৰি গ'লোঁ। আজিৰ আধুনিক জীৱনশৈলীয়ে আমাক ইমান ব্যস্ত কৰি তুলিছে যে আমি শোৱা কেৱল সময়ৰ অপচয় বুলি ভাবোঁ। মনত ৰাখিব, যদি আপুনি জীৱনত কিবা এটা লাভ কৰিব বিচাৰে, সেয়া ধন সম্পত্তি হওক, সুস্বাস্থ্য হওক বা মানসিক শান্তি হওক, তাৰ পথ আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰ মাজেদিয়েই যায়। আপুনি দিনভৰ যিমানেই পৰিশ্ৰম নকৰক কিয়, যিমানেই কিতাপ নপঢ়ক কিয়, যদি আপোনাৰ ৰাতিৰ প্ৰগ্ৰামিং ভুল হয়, তেন্তে আপুনি কেতিয়াও সফল হ'ব নোৱাৰিব। এইটোৱেই তিতা সত্য। যিসকলে কয় মই বহুত পৰিশ্ৰম কৰিলোঁ তথাপিও ব্যৰ্থ হ'লোঁ, তাৰ কাৰণ এইটোৱেই যে তেওঁলোকে দিনত নিজৰ সপোন গঢ়ে, কিন্তু ৰাতি নিজৰ নেতিবাচক চিন্তাৰে অজানিতে সেই সপোনবোৰ নিজেই ধ্বংস কৰি পেলায়। এতিয়া আহক সেই পদ্ধতিৰ বিষয়ে জানো, সেই সুপ্ৰিম টেকনিকৰ কথা যাক ভগৱান শিৱই নিজৰ সূত্ৰত বৰ্ণনা কৰিছে। বিজ্ঞান ভৈৰৱ। বিজ্ঞান ভৈৰৱ তন্ত্ৰত ভগৱান শিৱই মা পাৰ্বতীক বিভিন্ন ধাৰণাৰ মাধ্যমেৰে বুজাইছে যে কেনেকৈ শূন্যত মিলি যাব লাগে। আপুনি শুবলৈ যোৱাৰ আগতে ঠিক সেইটোৱেই কৰিব লাগিব। বিচনাত শুই পৰক আৰু নিজৰ শৰীৰটো সম্পূৰ্ণ সহজ বা ঢিলা এৰি দিয়ক। যোগশাস্ত্ৰত ইয়াক শৱাসন বুলি কোৱা হয়। যেতিয়া শৰীৰটো শুই থাকে কিন্তু মনটো সজাগ হৈ থাকে, সেইটোৱেই হৈছে সেই যাদুকৰী মুহূৰ্তটো। এতিয়া নিজৰ চকু মুদক আৰু নিজৰ শ্বাস প্ৰশ্বাসত মনোযোগ দিয়ক। যেতিয়া আপোনাৰ মন লাহে লাহে শান্ত হ'বলৈ আৰম্ভ কৰিব, তেতিয়া নিজকে সেই এটা প্ৰশ্ন সোধক যাৰ উত্তৰ আপুনি বিচাৰে। এই প্ৰশ্ন আপোনাৰ কেৰিয়াৰৰ বিষয়ে হ'ব পাৰে, আপোনাৰ সম্পৰ্কৰ বিষয়ে হ'ব পাৰে, অথবা আপোনাৰ স্বাস্থ্যৰ বিষয়ে হ'ব পাৰে। কিন্তু ইয়াতেই ৯৯% মানুহে অৰ্থাৎ 99% মানুহে কৰা আটাইতকৈ ডাঙৰ ভুলটো আছে। তেওঁলোকে প্ৰশ্নটো সোধাৰ পিছতেই নিজেই তাৰ উত্তৰ ভাবিবলৈ আৰম্ভ কৰে। আপুনি সেইটো কৰিব নালাগে। আপোনাৰ নিজৰ লজিকেল মাইণ্ড ব্যৱহাৰ কৰিব নালাগে। কেৱল প্ৰশ্নটোক মনত ৰাখক যেন আপুনি এটা আন্ধাৰ কোঠালিত টৰ্চ জ্বলাইছে। প্ৰশ্নটোক এটা বীজৰ দৰে নিজৰ মন মগজুত ৰোপণ কৰক আৰু তাৰ পাছত সাক্ষী ভাৱত আহক। সাক্ষী ভাৱ মানে হৈছে উইটনেছ কনচিয়াছনেছ। কেৱল লক্ষ্য কৰক, কোনো বিচাৰ নকৰাকৈ, কোনো অস্থিৰতা নোহোৱাকৈ। ভগৱত গীতাত ভগৱান কৃষ্ণই কৈছে যে যিজনে কৰ্মফলৰ চিন্তা নকৰাকৈ নিজৰ কৰ্ম কৰি যায়, সেয়াই আচল যোগী। ইয়াত আপোনাৰ কৰ্ম হৈছে প্ৰশ্ন সুধি শুই পৰা আৰু উত্তৰ দিয়াটো সেই পৰম শক্তিৰ কাম, যাক আপুনি ঈশ্বৰ, ইউনিভাৰ্ছ বা ছাবকনচিয়াছ মাইণ্ড বুলি কয়। যেতিয়া আপুনি প্ৰশ্ন সুধি শান্ত হৈ যায়, তেতিয়া আপোনাৰ মগজুৱে সেই প্ৰশ্নক এটা সাধাৰণ চিন্তা হিচাপে নহয়, এটা কমাণ্ড হিচাপে লয়। মনোবিজ্ঞানত এটা শব্দ আছে, জেইগাৰ্নিক ইফেক্ট। ইয়াৰ অৰ্থ হৈছে আমাৰ মগজুৱে অসম্পূৰ্ণ বিষয়বোৰ সহজে পাহৰি নাযায়।
যেতিয়া আপুনি কোনো প্ৰশ্ন সুধি উত্তৰ বিচাৰিবলৈ চেষ্টা নকৰাকৈ শুই পৰে তেতিয়া আপোনাৰ মগজুৱে গোটেই ৰাতিটো সেই বিষয়ত কাম কৰি থাকে। নিউৰনসমূহৰ মাজত নতুন সংযোগ গঢ় লৈ উঠে। পুৰণি তথ্যবোৰ পুনৰ স্কেন কৰা হয়। আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে আপোনাৰ পুৰণি স্মৃতি, অভিজ্ঞতা আৰু সেই ইউনিভাৰ্চেল নলেজ বেংকৰ সৈতে সংযোগ স্থাপন কৰে, য'ত পৃথিৱীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ মজুত আছে। বেদত ইয়াক হিৰণ্যগৰ্ভ বুলি কোৱা হৈছে, সেই সোণালী গৰ্ভ য'ৰ পৰা সকলো সৃষ্টি হৈছে। এই প্ৰক্ৰিয়াটো ইমান শক্তিশালী যে বহু সময়ত আপুনি সপোনতে উত্তৰ পাই যাব পাৰে, অথবা পিছদিনা ৰাতিপুৱা সাৰ পাই হঠাতে আপোনাৰ মনলৈ এটা নতুন আইডিয়া আহিব পাৰে। ইয়াকেই এপিফেনি বুলি কোৱা হয়। কেতিয়াবা এনে হ'ব যে আপুনি কাৰোবাৰ সৈতে কথা পাতি আছে আৰু হঠাতে তেওঁৰ মুখৰ পৰাই আপোনাৰ উত্তৰটো ওলাই আহিব। এইটো কোনো অলৌকিক ঘটনা নহয়, এইটো হৈছে কোৱাণ্টাম ফিজিক্স। যেতিয়া আপুনি এটা বিশেষ ফ্ৰিকুৱেঞ্চি মনত লৈ শুই পৰে তেতিয়া এই ইউনিভাৰ্ছে সেই একেই ফ্ৰিকুৱেঞ্চিৰ বস্তুবোৰ আপোনাৰ ফালে টানি আনিবলৈ আৰম্ভ কৰে। কিন্তু সাৱধান থাকিব, এই টেকনিক যিমান শক্তিশালী সিমানেই সংবেদনশীল। যদি আপুনি সন্দেহ বা ভয় লৈ প্ৰশ্ন সোধে তেন্তে এইটো কাম নকৰিব। উপনিষদত কোৱা হৈছে যে ভাৱো হি বিদ্যতে দেৱঃ, অৰ্থাৎ অনুভূতিৰ মাজতেই দেৱতাৰ বাস। যদি আপোনাৰ অনুভূতিত সন্দেহ থাকে তেন্তে আপুনি ইউনিভাৰ্চলৈ এক বিভ্ৰান্ত সংকেত পঠিয়াই আছে। আপুনি ঠিক তেনেদৰে সুধিব লাগিব যেনেকৈ এটা সৰু শিশুৱে নিজৰ মাকক কিবা সোধে। তাৰ সম্পূৰ্ণ বিশ্বাস থাকে যে মাকে যি দিব সেয়াই তাৰ বাবে সঠিক হ'ব। এই বিশ্বাসকেই শ্ৰদ্ধা বুলি কোৱা হয়। আধুনিক অধ্যয়নে দেখুৱাইছে যে শুবলৈ যোৱাৰ আগত অনুভূতিটোৱে গোটেই ৰাতিটো আমাৰ নাৰ্ভাছ ছিষ্টেমত ঘূৰি ফুৰে। যদি আপুনি চিন্তাৰে শুই পৰে তেন্তে আপুনি 8 ঘণ্টা ধৰি চিন্তাৰে অভ্যাস কৰি আছে, আৰু যদি আপুনি সমাধানৰ আশা লৈ শুই পৰে তেন্তে আপুনি 8 ঘণ্টা সফলতাৰ অনুশীলন কৰি আছে। পচন্দ আপোনাৰ। স্বামী বিবেকানন্দই কৈছিল যে প্ৰতিটো আত্মাৰ মাজতে পৰমাত্মা হোৱাৰ ক্ষমতা আছে। সেই ক্ষমতাই এই অৱচেতন মনৰ মাজত লুকাই আছে। যেতিয়া আপুনি প্ৰতিদিনে ৰাতি এই টেকনিক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব, প্ৰথম কেইদিন আপোনাৰ অলপ অদ্ভুত লাগিব পাৰে। হয়তো আপোনাৰ মন ইফালে সিফালে ভ্ৰমণ কৰিব, কিন্তু এই অভ্যাস এৰি নিদিব। আমাৰ শাস্ত্ৰত অভ্যাস আৰু বৈৰাগ্যক মন নিয়ন্ত্ৰণ কৰাৰ একমাত্ৰ পথ বুলি কোৱা হৈছে। আপুনি এই কথা বুজিব লাগিব যে আপুনি কেৱল হাৰ মঙহৰ এটা পুতলা নহয়, আপুনি অনন্ত শক্তিৰ এক উৎস। সোহম আস্মি, অৰ্থাৎ সেই ময়েই। আজি মই আপোনাক যি জ্ঞান দিলোঁ সেয়া কোনো সাধাৰণ মটিভেশ্যনেল স্পীচ নহয়। এইটো সেই চাবি যাৰ দ্বাৰা আপুনি নিজৰ ভাগ্যৰ তলা খুলিব পাৰে। ডাঙৰ ডাঙৰ সাম্ৰাজ্য এই দৃষ্টিভংগীৰে গঢ় লৈ উঠিছে। মহান আৱিষ্কাৰসমূহ এই নীৰৱতাৰ মাজতেই জন্ম লৈছে। আজি ৰাতি যেতিয়া আপুনি বিচনালৈ যাব তেতিয়া নিজৰ ফোনটো আঁতৰাই থওক, পৃথিৱীৰ সকলো কোলাহল মিউট কৰি দিয়ক আৰু নিজৰ ভিতৰৰ সেই নিস্তব্ধতাক শুনিবলৈ চেষ্টা কৰক। সেই প্ৰশ্নটোক মনলৈ আনক যিটোৱে আপোনাক অস্থিৰ কৰি তুলিছে। তাৰপিছত সেই প্ৰশ্নটোক সেই আন্ধাৰত এৰি দিয়ক য'ৰ পৰা এদিন পোহৰৰ কিৰণ ফুটি ওলাব। বিশ্বাস কৰক, আপোনাৰ মগজু এটা ছুপাৰ কম্পিউটাৰ, যাক কেৱল সঠিক প্ৰগ্ৰামিঙৰ প্ৰয়োজন। শুবলৈ যোৱাৰ আগৰ সেই 2 মিনিটেই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। এইটো কেৱল এটা অভ্যাস নহয়, এইটো এটা সাধনা, এইটো এটা তপস্যা, আৰু ইয়াৰ ফল আপুনি নিশ্চয় লাভ কৰিব। এইটোৱে ব্ৰহ্মাণ্ডৰ নিয়ম, আৰু ব্ৰহ্মাণ্ডই নিজৰ নিয়ম কেতিয়াও ভংগ নকৰে। এই প্ৰক্ৰিয়াটো আজি ৰাতিৰ পৰাই আৰম্ভ কৰক। কাইলৈৰ বাবে অপেক্ষা নকৰিব, কাৰণ কাইলৈ কেতিয়াও নাহে। আৰু যেতিয়া আপুনি ইয়াৰ ফলাফল পাব তেতিয়া আপোনাৰ জীৱনত সেই মেজিক আৰম্ভ হ'ব। তেতিয়া পুনৰ আহি এই ভিডিঅ'টোত মন্তব্য নিশ্চয় কৰিব, যাতে আন মানুহেও বিশ্বাস কৰিব পাৰে যে আমাৰ প্ৰাচীন বিদ্যাবোৰত কিমান অসীম শক্তি লুকাই আছে। মনত ৰাখিব, আপুনি অকলে নহয়। সেই পৰম শক্তি প্ৰতিটো মুহূৰ্তত, প্ৰতিটো নিশাহত আপোনাৰ ভিতৰত কাম কৰি আছে। কেৱল তাক কাম কৰাৰ সুযোগ দিয়ক। নিজকে সম্পূৰ্ণৰূপে ছাৰেণ্ডাৰ কৰি দিয়ক আৰু চাওক কেনেকৈ আপোনাৰ জীৱন এটা সংগ্ৰামৰ পৰা সলনি হৈ এক উৎসৱত পৰিণত হয়। শেষত মই আপোনালোকক কেৱল ইমানেই ক'ব বিচাৰোঁ যে জীৱন কেতিয়াও কেৱল বাহিৰৰ পৃথিৱীত সলনি নহয়। জীৱন প্ৰথমে সলনি হয় মানুহৰ ভিতৰত। যিদিনা আপুনি নিজৰ মনৰ সৈতে যুদ্ধ জিকিব, সেইদিনাই আপুনি ভাগ্যৰ সৈতে যুদ্ধ জিকিবলৈ আৰম্ভ কৰিব। পৃথিৱীয়ে আপোনাক যিমানেই দুৰ্বল বুলি নাভাবক কিয়, আপোনাৰ ভিতৰত এনে এক শক্তি লুকাই আছে যি শক্তিয়ে
আন্ধাৰৰ মাজতো নিজৰ বাবে পোহৰৰ পথ বিচাৰি উলিয়াব পাৰে। মনত ৰাখিব, প্ৰতিটো নিশাই কেৱল এটা নতুন সপোনৰ আৰম্ভণি নহয়, ই এক নতুন জীৱনৰ দুৱাৰ। আপুনি শুবলৈ যোৱাৰ আগতে আপোনাৰ মনত যি চিন্তা থাকে সেয়াই লাহে লাহে আপোনাৰ বাস্তৱত পৰিণত হয়। সেইবাবে নিজৰ মনক ভয়, হতাশা আৰু ব্যৰ্থতাৰ কথাৰে ভৰাই নিদিব। নিজৰ মনক আশা দিয়ক, বিশ্বাস দিয়ক, সেই ভৱিষ্যতৰ ছবি দিয়ক যিটো আপুনি সঁচাকৈ জীৱনত জীয়াই থাকিব বিচাৰে। হয়তো আপুনি আজিও সংগ্ৰাম কৰি আছে, হয়তো আপোনাৰ জীৱনত এতিয়াও বহু দুখ, বহু অপমান, বহু অপেক্ষা আছে। কিন্তু বিশ্বাস কৰক, অন্ধকাৰ যিমান গভীৰ হয়, পোহৰ সিমান ওচৰ চাপি আহে। নদীয়ে কেতিয়াও পাহাৰক দেখি নিজৰ পথ এৰি নিদিয়ে, তেতিয়াও নিজৰ গতি অব্যাহত ৰাখে আৰু শেষত নিজৰ গন্তব্যত উপনীত হয়। আপোনাৰ জীৱনত তেনেকুৱাই। আজি ৰাতিৰ পৰা শুবলৈ যোৱাৰ আগৰ সেই 2 মিনিটক সাধাৰণ বুলি নাভাবিব। সেই 2 মিনিটেই হয়তো আপোনাৰ জীৱনৰ দিশ সলনি কৰিব। নিজৰ হৃদয়খন শান্ত কৰক, গভীৰ উশাহ নিশাহ লওক আৰু নিজকে কওক, মই ব্যৰ্থ নহয়, মই পথত আছোঁ। মোৰ ভিতৰত অনন্ত শক্তি আছে। এই বিশ্ব ব্ৰহ্মাণ্ড মোৰ বিপক্ষে নহয়, মোৰ পক্ষতেই কাম কৰি আছে। যেতিয়া আপুনি এই বিশ্বাসৰ সৈতে চকু মুদিব, তেতিয়া আপোনাৰ অৱচেতন মন, আপোনাৰ আত্মা আৰু এই সমগ্ৰ ব্ৰহ্মাণ্ড একেলগে আপোনাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিব। সেয়েহে নিজৰ সপোনক কেতিয়াও সৰু বুলি নাভাবিব, কাৰণ বহু সময়ত মানুহে যাক অসম্ভৱ বুলি কয়, ইতিহাসে তাকেই এদিন অলৌকিক বুলি লিখে। আৰু মনত ৰাখিব, আপুনি অকলে নহয়। সেই পৰম শক্তিৰ প্ৰতিটো নিশাহত, প্ৰতিটো হৃদস্পন্দনত আপোনাৰ সৈতে আছে। কেৱল বিশ্বাস ৰাখক আৰু নিজৰ ভিতৰৰ সেই নিস্তব্ধ শক্তিটোক জাগ্ৰত হ'বলৈ দিয়ক। হয়তো এদিন আপুনিও ঘূৰি চাই ক'ব, সেই এটা ৰাতিয়েই মোৰ সমগ্ৰ জীৱন সলনি কৰি দিছিল। সেই এটা ৰাতিয়েই মোৰ সমগ্ৰ জীৱন সলনি কৰি দিছিল। ধন্যবাদ।